वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 10 সায়েন্সৰ স্যাম্পল কোৱেশ্চন পেপাৰৰ যেটো চেপ্টাৰ 12 আছে বিদ্যুৎ চেপ্টাৰ এটো বিদ্যুৎ চেপ্টাৰ এই চেপ্টাৰৰ যেটা কোৱেশ্চন আছে গুটেকেটা কোৱেশ্চন আমি আলোচনা কৰিম এতে যিবোৰ MCQ আছে আৰু লং কোৱেশ্চন আছে গুটেকেটা আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে তোমাৰ চেপ্টাৰ 1 ৰ পৰা 11 লৈ গুটেকেটাৰ सैम्पल क्वेश्चन पेपर जेटा क्वेश्चन आसे अलरेडी समाधान करा होइसे प्लेलिस्ट बनवा आसे जदि तुमलोके भिडिओबुर चोवा नाइ तेतियाले भिडिओबुर चाइ लबा मरমৰ ছাত্ৰ ছাত্ৰীসকল तुमलोকৰ क्लास 10 ৰ साइन्सৰ কাৰণে মই 100% MCQ चैप्टर वाइज MCQ আপলোড কৰিছো तुमलोके प्लेलिस्टत गৈ भिडिओबुर चाइ लबा আৰু तुमलोকৰ কাৰণে WhatsApp গ্ৰুপ बनवा होइसे तुमलोके WhatsApp গ্ৰুপত জয়েন হোৱা तुमलोके তাতে সকলো ধৰণৰ PDF ফাইল तुमलोके পাই যাবা আৰু WhatsApp গ্ৰুপত জয়েন হোৱা কেনেকে মই তোমাৰ পোষ্ট এটা কৰিছো তাতে তোমাৰ QR স্ক্যান দিয়া আছে QR কোড দিয়া আছে তোমালোকে তাতে গৈ স্ক্যান কৰি তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিবোৰ কোৱেশ্চন আছে কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে ইয়াতে তোমাৰ কনসেপচন বেসড কোৱেশ্চন হয় যিবোৰ কোৱেশ্চন তোমালোকে বাৰুকে সহায় কৰিব ইয়াতে চোৱা প্ৰথম প্ৰশ্নটোত কি কৈছে 136 number question of ki goise so a complete circuit is left on for several minutes causing the connecting copper wire to become hot as the temperature of the wire increase the electrical resistance of the wire ki hobo ete ki goise so eta tumar বৈদ্যুতিক বৰ্তনী এটা কিছু সময়ৰ কাৰণে তোমাৰ কি কৰা হৈছে এনেই থৈ দিয়া হৈছে যাতে তোমাৰ কি হয় ইয়াতে যে তোমাৰ কপাৰ ওয়্যাৰ আছে বা কপাৰ তার আছে সেই তারটো তোমাৰ কি হয় গৰম হয় এতে সোয়া যদি কপারটোৰ ইনক্রিজ হয় যদি গরম যদি বাঢ়ে বা তোমাৰ যদি তাপ যদি বৃদ্ধি হয় তেতিয়া হলে সেই পদাৰ্থটো তোমাৰ ৰেজিস্ট্যান্স কি হ'ব বা ৰোধক কি হ'ব ৰোধ কি হ'ব তোমালোকে এটা সিম্পল কনসেপচন এটা এপ্লাই হৈছে হেতু কি হয় সোয়া পৰিবাহী এডালৰ মাজেতে যেতিয়া তোমাৰ প্ৰবাহ যায় তেতিয়া হলে এই পৰিবাহী ডালত তোমাৰ কি উৎপন্ন হয় তাপ উৎপন্ন হয় যেটো তোমাৰ কি হয় I² RT কি হয় সমান হয় এটো হৈছে তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ तो याते যেতিয়া তোমার কি হবো তোমার h এর মান যেতিয়া বাঢ়িব ইয়াতে ইয়াতে r এর মান আছে তো h এর মান বাঢ়িলে obviously তোমার r এর মান কি হবো ইনক্রিজ হবো ইয়াতে r মানে তোমার কি হয় রোধ হয় r মানে রোধ হয় আর h মানে তাপ হয় গতিকে যেহেতু ইয়াতে তোমার কি বুলি কৈছে ইয়াতে টেম্পারেচারটো বৃদ্ধি হৈছে গতিকে তোমার রেজিস্ট্যান্সও কি হবো বৃদ্ধি হবো এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুঝি পাইছা নে 137 number question to sa ete ki goise plastic insulation surround a wire having diameter d and length l as shown above ete ekhon amar poribahi di ase jikhon poribahi tomar bag di ase d aru দৈর্ঘ্য di ase l jitur upor tomar ki kora hoise eta plastic or abaron dia hoise a decrease in the resistance jodi ei poribahi dalor root ete sa root ete decrease boli koise যদি রোধ কমে তেতিয়া হলে কি কৈছে সো অফ দা উড বি প্রডিউসড বাই এন ইনক্রিজ ইন দা তেতিয়া হলে এই পরিবাহীডালৰ কি বৃদ্ধি হ'ব এতে তোমাৰ রোধ কমাৰ কথা কৈছে তেতিয়া হলে তোমাৰ কি বৃদ্ধি হ'ব এটো আমাৰ লাগিছে এতে সো যদি রোধ কমিবলৈ হলে ইয়াৰে তোমাৰ যেটো প্ৰস্থচ্ছেদ আছে সেই প্ৰস্থচ্ছেদটো তোমাৰ কি হ'ব লাগিব বাঢ়িব লাগিব কাৰণ আমি সকলে জানো যেটো তোমাৰ পরিবাহীৰ যেটো রোধ হেতু তোমাৰ পরিবাহীৰ প্ৰস্থচ্ছেদৰ ওপৰত কি কৰে নির্ভর করে গতিকে যদি রোধ বৃদ্ধি হয় যদি তোমার কি হয় রোধ বৃদ্ধি হয় তেতিয়া হলে তারডাল কি হ'ব লাগিব ক্ষীণ হ'ব লাগিব কাৰণ ইলেক্ট্রনবোৰ তোমাৰ কোনকালে ইয়াৰে মাজেৰে প্ৰবাহিত হ'ব নোৱাৰিব আৰু যদি তোমাৰ রোধ যদি তোমাৰ কমে তেতিয়া হলে obviously তোমাৰ এই তারডাল কি হ'ব লাগিব শকত হ'ব লাগিব কাৰণ শকত তাৰৰ মাজেৰে তোমাৰ বেছি পৰিমাণে কি হ'ব পাৰে বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে তার মানে একেবারে সিম্পল হয় যদি রোধ কমিব লাগে তেতিয়া হলে ইয়াৰে যেটো ক্ষেত্ৰফল আছে হেতু বঢ়াব লাগিব আৰু ক্ষেত্ৰফল বঢ়াবলৈ হলে আমাৰ কি কৰিব লাগিব ইয়াৰে যেটো ডায়ামিটাৰ আছে অৰ্থাৎ যেটো তোমাৰ কি আছে ব্যাস আছে ব্যাসটো বঢ়াব লাগিব তো এটো তোমাৰ কি বঢ়াব লাগিব এতে কৈছে সা ইনক্রিজ ইন দা কি হ'ব ডায়ামিটাৰ অফ দা ওয়্যার তারডালৰ আমি কি বঢ়াব লাগিব তোমাৰ ব্যাস বঢ়াব লাগিব তো ব্যাস বঢ়োৱাৰ লগে লগে ইয়াৰে যেটো ক্ষেত্ৰফল আছে এই ক্ষেত্রফলটো তোমার কি পাই r² এটো তোমার কি হ'ব বৃদ্ধি হৈ যাব বুজি পাইছা নে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো সেকশন বি নাম্বাৰ কোৱেশ্চন হয় এতে তোমার 2 মাৰ্কৰ কোৱেশ্চন দিছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল
তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ MCQ তোমাৰ অলৰেডি 100% আপলোড কৰা হৈছে চেপ্টাৰ ৱাইজ MCQ, যিবোৰৰ পৰা তোমাৰ হাফ ইয়াৰলি এক্সামিনেশ্যনত মোটামুটি 99% MCQ কমন আহিছে। আৰু তোমাৰ লং কুৱেশ্যন আলোচনা কৰা হ'ব। অলৰেডি তোমাৰ দুটা চেপ্টাৰৰ লং কুৱেশ্যন আলোচনা কৰা হৈছে। যদি তোমালোকে ভিডিঅ' চোৱা নাই তেতিয়াহ'লে প্লে লিষ্টত গৈ ভিডিঅ' চাই লোৱা। আৰু তোমালোকৰ যদি কিবা কুৱেশ্যন থাকে তেতিয়াহ'লে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, তাতে তোমালোকে কুৱেশ্যনবোৰ সুধিব পাৰিবা। ইয়াৰে প্ৰশ্নটোত কি কৈছে চাওঁ, 138 নম্বৰ কুৱেশ্যনত কি কৈছে, এ পিচ অফ ৱায়াৰ অফ ৰেজিষ্টেঞ্চ আৰ ইজ কাট ইনটু 3 ইকুৱেল পাৰ্টছ। এতিয়া চোৱা, আমাৰ এটা কি আছে, ৰেজিষ্টেঞ্চ আছে বা ৰোধ আছে। সেই ৰোধটোক তোমাৰ কি কৰা হৈছে, তিনিটা ভাগত সমানভাৱে ভাগ কৰা হৈছে। তিনিটা ভাগত ভাগ কৰা হৈছে আৰু সমানকৈ ভাগ কৰা হৈছে। তাৰপিছত কি কৈছে চোৱা, দিছ পাৰ্ট আৰ দেন কানেক্টেড ইন পেৰেলেল। আৰু এইকেইটা কি কৰা হৈছে, তোমাৰ সমান্তৰাল সজ্জাত সজ্জিত কৰা হৈছে। সমান্তৰাল সজ্জাত সজ্জিত কৰা হৈছে। ইফ দ্য ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ অফ দিছ পেৰেলেল কম্বিনেশ্যন ইজ R1, যদি তোমাৰ এই যে সংযোগ কৰিছোঁ যে আমি সমান্তৰাল সজ্জাত, সেইটো তোমাৰ কি দিছে, সমতুল্য ৰোধ দিছে R1। হোৱাট ইজ দ্য ভেলু অফ দ্য ৰেচিঅ' R1:R? তেতিয়াহ'লে তোমাৰ R1 আৰু আৰৰ যিটো ৰেচিঅ' হ'ব বা অনুপাত হ'ব, সেইটো কিমান হ'ব, সেইটো তুমি ওলাব লাগে। ইয়াতে চোৱা, একেবাৰে চিম্পুল হয়। ইয়াতে চোৱা, যিহেতু তোমাৰ ৰোধ দি আছে কিমান R, আৰু এইটো তোমাৰ তিনিটা ইকুৱেল ভাগত কি কৰিছে, ভাগ কৰা হৈছে। গতিকে ইয়াৰে সমতুল্য ৰোধ কি হ'ব, 1/R ইজ ইকুৱেল টু, এইটো কি আহিব, এইটো 3/R প্লাছ 3/R প্লাছ 3/R। সমান ভাগত ভাগ কৰা হৈছে আৰু গোটেইকেইটা তোমাৰ কি কৰা হৈছে, এইটো সমান্তৰাল সজ্জাত সংযোগ কৰা হৈছে। এইটো কানেক্টেড ইন পেৰেলেল, মানে সমান্তৰাল সজ্জাত সংযোগ কৰা হৈছে। তো ইয়াৰে পৰা তুমি এইটো চোৱা, R কমন আহিব আৰু ওপৰত থাকিব কিমান, 3 + 3 + 3, মানে এইটো আহিব কিমান, 9। এতিয়া চোৱা, এইফালে আছে কিমান, 1/R1 আছে। এতিয়া তুমি এইটো ৰেচিঅ' লোৱা, ৰেচিঅ' ওলালে কি আহিব, এইটো R1, এইটোৰ লগত এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিলে এইটো আহিব R, আৰু এইটো তোমাৰ কি কৰিব, ওলটি যাব, মানে এইটো হ'ব 1/9। মানে যিটো আমি ৰেচিঅ' পালোঁ, মানে R1:R, সেই ৰেচিঅ'টো তোমাৰ কিমান হ'ব, 1:9 হ'ব। এইটোৱে হ'ল এই প্ৰশ্নটোৰ এনচাৰ, য'ত তোমাৰ 2 মাৰ্কছ আছে। বুজি পালানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই বিদ্যুৎ চেপ্টাৰৰ যিকেইটা তোমাৰ আহিবলগীয়া নিউমাৰিকেলছ আছে বা গাণিতিক সমস্যা আছে, এই গোটেইকেইটা গাণিতিক সমস্যা মই বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। এইখিনিতো ইয়াতে আলোচনা কৰি আছোঁ, যিবোৰ তোমাৰ মষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যনৰ ভিতৰতো পৰে। লগতে এইটো চেপ্টাৰৰ যিখিনি MCQ দিয়া হৈছে, তাতো তোমাৰ বহুতকেইটা নিউমাৰিকেলছ এপ্লিকেশ্যন বেছড কুৱেশ্যন আছে। তোমালোকে সেইবোৰ চাই ল'বা, তোমালোকৰ বহুতখিনি ইম্প্ৰুভমেণ্ট হ'ব। 139 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, ইন হুইচ অফ দ্য ফলোয়িং ছেটআপছ উড দ্য বাল্ব গ্ল'? তলৰ কোনটো ক্ষেত্ৰত বাল্বটো কি কৰিব, জ্বলিব? ইয়াতে চোৱা, যেতিয়া তোমাৰ কোনো দ্ৰৱৰ কথা কোৱা হয়, তেতিয়াহ'লে তোমালোকে সকলোৱে জানা, যিবোৰ তোমাৰ এলকহল আছে, এলকহল, আৰু যিবোৰ তোমাৰ কি আছে, গ্লুক'জ জাতীয় পদাৰ্থ আছে, এলকহল আৰু গ্লুক'জ, সেইবোৰে তোমাৰ কি নকৰে, কেতিয়াও বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে। কিহৰ কাৰণে কৰিব নোৱাৰে? কাৰণ ইহঁতৰ তোমাৰ বিদ্যুৎ পৰিবহণৰ কাৰণে হাইড্ৰজেন আয়ন উৎপন্ন কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ আগতেও ডিছকাশ্যন কৰা হৈছে। হাফ ইয়াৰলি এক্সামিনেশ্যনৰ আগতে যিবোৰ MCQ দিছোঁ, হাফ ইয়াৰলি এক্সামিনেশ্যনৰ যিখিনি তোমালোকৰ চিলেবাছ আছিল, তাতে সেইবোৰ দিয়া আছে, তোমালোকে তাত সেইবোৰ ভিডিঅ' চাই ল'বা। আৰু যিবোৰ তোমাৰ এচিড জাতীয় বস্তু আছে, যেনেকুৱা তোমাৰ হাইড্ৰক্লৰিক এচিড আছে, সেইবোৰে তোমাৰ কি কৰিব পাৰে, বিদ্যুৎ পৰিবহণ কৰিব পাৰে। আৰু এটা কথা মনত ৰাখিবা, যিটো তোমাৰ কেলছিয়াম অক্সাইড আছে, এই কেলছিয়াম অক্সাইড এটা তোমাৰ ধাতৱী অক্সাইড হয়। আৰু আমি সকলোৱে জানো যে ধাতৱী অক্সাইডবোৰ ক্ষাৰকীয় হয়। তো ক্ষাৰকীয় হ'লেও ইয়াতে চব কেলছিয়াম আছে, যিটো তোমাৰ ধাতু হয়। সেই ধাতুৰ কাৰণে ই তোমাৰ কি হয়, অৰ্ধ পৰিবাহী হিচাপে কাম কৰে। অৰ্ধ পৰিবাহী মানে অলপ পৰিমাণে কি কৰিব পাৰে, বিদ্যুৎ পৰিবহণ কৰিব পাৰে। তো এতিয়া চোৱা, ইয়াতে আমাৰ কি কি সলিউশ্যন দিয়া আছে, তুমি সেইফালে লক্ষ্য কৰা। ইয়াতে বাল্ব দিয়া আছে, সুইচ, এইটো বিকাৰ, এইটো নেইল দিয়া আছে, আৰু ইফালে দিয়া আছে ডাইলুট হাইড্ৰক্লৰিক এচিড দিয়া আছে। গতিকে এচিডেতো তোমাৰ কি কৰিব পাৰে, হাইড্ৰজেন উৎপন্ন কৰিব পাৰে। গতিকে তোমাৰ এইটোৱে কি কৰিব, বাল্বটো জ্বলি উঠিব। ইয়াৰ পিছত 2 নম্বৰটোত চোৱা কি কৈছে, ইয়াতে চুগাৰ সলিউশ্যন দিছে। চুগাৰ সলিউশ্যন হয়তো C6H12O6,
হয়নে এইটো চোৱা এইটো এটা তোমাৰ গ্লুকোজ জাতীয় তোমাৰ কি হয় পদাৰ্থ হয় আৰু গ্লুকোজ জাতীয় পদাৰ্থসমূহে কেতিয়াও বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে গতিকে এইটো 2 নম্বৰটো বিদ্যুৎ পৰিবহণ নকৰিব ইয়াৰ পিছত 3 নম্বৰটো চোৱা 3 নম্বৰত কি দিয়া আছে ইয়াতে যেটো সলিউশন দিয়া আছে মানে কন্ডাক্টিভিটি অফ ইলেক্ট্ৰিসিটিৰ কাৰণে যিখিনি সলিউশন দিয়া আছে বা দ্ৰৱ দিয়া আছে সেইখিনি তোমাৰ কি দিয়া আছে এলকহল দিয়া আছে আৰু তোমালোকে সকলোৱে জানা যে এলকহলে বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে মানে এসিড ক্ষাৰক আৰু লৱণ নামৰ যেটো চেপ্টাৰ আছে সেই চেপ্টাৰত তোমালোকে এই বিষয়ে অলৰেডি পঢ়ি আহিছা তো এটো তোমাৰ কি কৰিব নোৱাৰে বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে এৰ পিছত চোৱা ইয়াতে তোমাৰ কি দিয়া আছে লাইম ওয়াটাৰ মানে ইয়াতে দিয়া আছে তোমাৰ চূণ পানী এতে চোৱা যেটো চূণ পানী আছে চূণ পানীৰ সংকেত কি আছিল ক্যালসিয়াম হাইড্ৰক্সাইড এতে মই অলপ আগতে কৈছো তোমাৰ ক্যালসিয়াম অক্সাইড যেটো আছে হেতু তোমাৰ জলীয় অৱস্থাত মানে তোমাৰ এটো যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰিব তেতিয়া কি উৎপন্ন হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব আৰু ক্যালসিয়াম হাইড্ৰক্সাইডে তোমাৰ কি কৰিব পাৰে বিদ্যুৎ পৰিবহণ কৰিব পাৰে অৰ্থাৎ এটো 4 নম্বৰটো কি হ'ব শুদ্ধ হ'ব আমি কি পালো 1 পালো আৰু 4 পালো এই দুটা বৰ্তনীৰ মাজেৰে কি হ'ব বিদ্যুৎ প্ৰবাহিত হ'ব ফলত বাল্বটো জ্বলি উঠিব এতিয়া অপচন কেটা চোৱা অপচন কেটা তোমাৰ এটো চোৱা বি নম্বৰ অপচনত আছে 1 and 4 গতিকে এটো কারেক্ট आंसर হ'ব এর পিছত সেকশন সি চোৱা এতে তোমাৰ 3 মাৰ্কৰ কোৱেশ্চন আছে এটো 2+1 কৰি দিয়া আছে এটো 140 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা স্টেট দ্য ল দ্যাট এক্সপ্লেইন দ্য হিটিং ইফেক্ট of current with respect to the measurable properties in the electrical circuit এটা বৈদ্যুতিক বৰ্তনী এটা তোমাৰ সংসূচকভাৱে কোনটোৱে কি কৰিব পাৰে কোনটো নীতি বা কোনটো সূত্ৰয়ে তোমাৰ বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াটো বৰ্ণনা কৰিব পাৰে হেতু সূত্ৰটো লিখিব লাগিব 2 নম্বৰ কোৱেশ্চনত কি কৈছে সো লিষ্ট দ্য ফ্যাক্টৰস অন হুইচ দ্য ৰেজিস্ট্যান্স অফ এ কন্ডাক্টৰ ডিপেন্ডস পৰিবাহী এডালৰ ৰোধ কাৰ ওপৰত নিৰ্ভৰ কৰে সেইখিনি তুমি লিখিব লাগে তো ইয়াৰে आंसर তুমি কেনেকৈ লিখিবা সো 1 নম্বৰ যেটো কৈছে হেতু তোমাৰ কি বুলি কৈছে তাপীয় ক্ৰিয়াৰ সূত্ৰ বিদ্যুৎ প্ৰবাহৰ যেটো তাপীয় ক্ৰিয়া আছে সেই সূত্ৰটো তুমি কি কৰিব লাগে লিখিব লাগে তো ইয়াতে তুমি কি কৰিবা সো তাপীয় ক্ৰিয়াৰ যেটো তোমাৰ জুলৰ সূত্ৰ আছিল জুলৰ সূত্ৰটো কি আছিল তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো আছিল H = I² RT তো এটো ইকুৱেশনৰ পৰা আমি কি ক'ব পাৰো সো ইয়াতে যিখিনি উৎপন্ন হোৱা যেটো তাপ 1 নম্বৰ দি লিখিবা যেটো উৎপন্ন হোৱা তাপ সেই তাপটো তোমাৰ কি হ'ব ইয়াতে যিখিনি প্ৰবাহ যাব এটো সো I মানে প্ৰবাহ এই প্ৰবাহৰ কি হ'ব এটো বৰ্গৰ সমানুপাতিক বৰ্গৰ কি হ'ব সমানুপাতিক হ'ব এটা তোমাৰ তাপ প্ৰক্ৰিয়াৰ জুলৰ সূত্ৰ হয় 2 নম্বৰত চোৱা ইয়াতে যেটো ৰোধ আছে ৰোধ তো যেটো H ৰ মান আছে বা তাপৰ পৰিমাণ আছে হেতুৰ কি হ'ব H ৰ পৰিমাণ তাৰ ৰোধৰ সমানুপাতিক H ৰ পৰিমাণ কি হ'ব ৰোধৰ সমানুপাতিক হ'ব ৰোধৰ সমানুপাতিক বুজি পালানে আৰু 3 নম্বৰত চোৱা 3 নম্বৰত এতে কি আছে এতে T আছে গতিকে তোমাৰ মানে প্ৰবাহিত হোৱা সময়ৰ কি হ'ব সমানুপাতিক হ'ব সময়ৰ সমানুপাতিক তো এইখিনি হৈছে আমাৰ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ তো এটো আমাৰ এইখিনি লিখিলে তুমি 2 মাৰ্কস পাবা আৰু যেটো তোমাৰ 2 নম্বৰ কোৱেশ্চন আছে হেতু তোমাৰ কি কৈছে চোৱা ইয়াতে তোমাৰ পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহ কি এটো পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহ কি আছিল এটো আছিল তোমাৰ তাৰৰ দৈৰ্ঘ্য বা দিক তাৰ পিছত আছিল তোমাৰ তাৰৰ প্ৰস্থচ্ছেদৰ কালি আৰু কি আছিল আৰু এটা আছিল তোমাৰ পৰিবাহী পদাৰ্থৰ প্ৰকৃতি এটো পৰিবাহী পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত তোমাৰ কি কৰে নিৰ্ভৰ কৰে পদাৰ্থৰ প্ৰকৃতি মানে হেতু তোমাৰ পৰিবাহীটো কি পদাৰ্থৰে গঠিত হৈছে তাৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে বুজি পালানে তো এটো হৈ গল তোমাৰ 2 নম্বৰ তো এটো লিখাৰ কাৰণে তুমি 1 মাৰ্কস পাবা আৰু 1 নম্বৰটো লিখাৰ কাৰণে 2 মাৰ্কস পাবা টোটাল 3 মাৰ্কস এৰ পিছৰ প্ৰশ্নটো চোৱা পিছৰ প্ৰশ্নটোত কি কৈছে ইয়াতে চোৱা ইয়াতে আছে টোটাল 4 মাৰ্কস আছে এটো 1 + 1 + 2 এটো তোমাৰ 141 নম্বৰ কোৱেশ্চন আছে
মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা লক্ষ্য কৰিবা তোমালোকৰ যেটো স্যাম্পল কোৱেশ্চন পেপাৰ আছে ইয়াতে কিন্তু সব মাৰ্কিং সিস্টেমটো অলপ বেলেগ ধৰণে আছে যদি এটা ডাইৰেক্টলি 3 মাৰ্কস থাকিলে হয় তেতিয়া হলে তোমাৰ এনেকে লিখাৰ কি দৰকাৰ আছে তো কিহৰ কাৰণে এনেকে লিখিছে বা তোমাৰ কি নতুন নিয়ম আহিছে সেই বিষয়ে মই ভিডিও এটা আলোচনা কৰিম তোমালোকে যদি সেইখিনি কথা ফলো কৰিব পাৰা তেতিয়া হলে তোমালোকে সায়েন্সত তোমালোকে 99% মাৰ্ক তোমালোকে অবটেইন কৰিব পাৰিবা কেৱল মুখস্থ কৰিলে আৰু লিখিলেই নহয় তোমাৰ লিখাৰ কিছুমান টেকনিকও আছে বা তোমাৰ কিছুমান ধৰণো আছে সেইবোৰ ধৰণ তুমি সায়েন্সত সদায় ফলো কৰিব লাগে বুজি পাইছানে স্পেশালি সায়েন্সত তেতিয়াহে তোমাৰ ভাল নম্বৰটো পোৱা যায় বা তোমাৰ সম্পূৰ্ণ নম্বৰ তুমি পাবা এতে চোৱা প্ৰশ্নটোত কি কৈছে ইয়াতে এখন সাৰ্কিট দি আছে চোৱা সাৰ্কিটত কি এটো তোমাৰ এ দিয়া আছে আৰু ইয়াতে তোমাৰ এটো পইণ্ট দি আছে 1 2 আৰু ইফালে দি আছে 3 তিনিটা পইণ্ট দি আছে ইয়াতে দি আছে তোমাৰ 12 ওম ইয়াতেও দি আছে 12 ওম ইফালে দি আছে 4 ওম ইফালে দি আছে তোমাৰ 4 ওম এতিয়া প্ৰশ্নটো চোৱা বিনিতা এণ্ড আহমেদ demonstrated a circuit that operates the two headlights and the two side lights of a car এটো তোমাৰ কি কৰিছে এটো বিনিতা আৰু আহমেদে এটা ব্যাখ্যা আগবঢ়াইছে যত তোমাৰ কি হয় এই সাৰ্কিটটো এটা গাড়ীৰ যেটো তোমাৰ হেডলাইট আছে আৰু যেটো তোমাৰ সাইডৰ লাইট আছে হেতু তোমাৰ কি কৰিছে কানেকশন কৰিছে বা কানেকশন কৰি দেখুৱাইছে ইন স্কুল এক্সিবিশন তোমাৰ স্কুলৰ প্ৰকল্পত বা এক্সিবিশনত দেখুৱাইছে বেসড অন देयर ডেমনস্ট্ৰেচন সাৰ্কিট আনসার দা ফলোইং কোৱেশ্চন আৰু এই তথ্যৰ ওপৰত ভিত্তি কৰি তোমালোকে তলৰ প্ৰশ্নবোৰৰ এনসার দিব লাগে এতিয়া 1 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা স্টেট হোৱাট হ্যাপেন্স when switch A is connected to যেতিয়া তোমাৰ সুইচ A আছে ইয়াতে ওপৰত চোৱা এইটো আছিল আমাৰ সুইচ A যেতিয়া তোমাৰ কি কৰা হয় কানেক্ট কৰা হয় কোনটোৰ লগত পজিশন 2 ৰ লগত তেতিয়া হলে কি হ'ব আৰু যেতিয়া তোমাৰ A যেটো আছে A সুইচটো তোমাৰ কি কৰা হয় পজিশন 3 ৰ লগত এইটো পজিশন 3 আছে যেতিয়া তোমাৰ কানেকশন কৰা হ'ব তেতিয়া কি হ'ব হেতুৰ আনসার তুমি লিখিব লাগে তো এটোৰ আনসার তুমি কেনেদৰে লিখিবা এতে চোৱা যেহেতু তোমাৰ এটো এটা সার্কিট ডায়াগ্রাম হয় তো সার্কিট ডায়াগ্রামৰ পৰা আমি কি লিখিব পাৰো এতে লক্ষ্য কৰা যেটো তোমাৰ এ আছে সুইচ সেই এটো যদি আমি 2 নম্বৰৰ লগত যদি কানেকশন কৰো তেতিয়া হলে তোমাৰ এটোৰ লগত এটো কানেকশন হৈ যাব আৰু এই দুটা যেতিয়া কানেকশন হৈ যাব তেতিয়া তোমাৰ কি হ'ব এই বাল্বটো জ্বলি উঠিব এটো লাইট কি কৰিব জ্বলি উঠিব তো ইয়াতে আমি কি লিখিম এটো 12 ওমৰ বাল্ব কি কৰিব জ্বলি উঠিব 12 ওমৰ বাল্ব এটো জ্বলি উঠিব এটো হৈ গল আনসার তাৰ পিছত যেতিয়া তোমাৰ পজিশন 3 আহিব পজিশন 3 আহিলে কি হ'ব চোৱা এটো পজিশন 3 আছে এটো চোৱা তোমাৰ এইটো পজিশন এটো আছে 3 তো গতিকে এটোৰ লগত এটো কানেকশন হৈ যাব যেতিয়া এটোৰ লগত এটো কানেকশন হৈ যাব তেতিয়া তোমাৰ এই বাল্ব দুটা কি কৰিব জ্বলি উঠিব আৰু এটো তোমাৰ কিমান আছিল 4 ওমৰ বাল্ব আছিল এটো তোমাৰ কি হ'ব 4 ওমৰ বাল্বটো কি কৰিব জ্বলি উঠিব 4 ওমৰ বাল্বটো জ্বলি উঠিব বুজি পালানে এটো আনসার হৈ গল এর পিছত 2 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এটো find the potential difference across the each lamp when lit মানে তোমাৰ যেতিয়া তোমাৰ কি হয় এটো কানেকশন কৰা হয় তেতিয়া তোমাৰ দুটাৰে ক্ষেত্ৰত তোমাৰ কি কৰিব লাগিব পটেনশিয়াল ডিফারেন্স ওলাব লাগিব এটা সব পটেনশিয়াল ডিফারেন্স ওলাবলৈ হলে তুমি কি কৰিবা এতে সোয়া পটেনশিয়াল ডিফারেন্স ওলাবলৈ হলে আমাৰ এটা ফৰ্মুলা আছিল V = কি IR এটো হৈছে ওমৰ সূত্ৰ হয়নে তো প্ৰথমতে তুমি কি কৰিব লাগিব ইয়াৰে তোমাৰ যেটো বিভৱ বেদ আছে সেই বিভৱ বেদ ওলাবলৈ হলে প্ৰথমতে তুমি কি কৰিব লাগিব I টো ওলাই লব লাগিব তো এতে সোয়া যেটো তোমাৰ 2 নম্বৰ যেটো কোৱেশ্চন আছে এই 2 নম্বৰ কোৱেশ্চনত কি পটেনশিয়াল ডিফারেন্স ওলাবলৈ দিছে যেতিয়া তোমাৰ ইচ ল্যাম্প when lit যেতিয়া তোমাৰ গোটেইটা কানেকশন কৰা হয় তেতিয়া তোমাৰ এৰে সৰ্বোচ্চ ৰুট কিমান আহিব এৰে ৰুট আহিব তোমাৰ কিমান 12 ওম আহিব আৰু যেতিয়া তোমাৰ এটো কি কৰা হ'ব এটো তোমাৰ সমান্তৰাল সজ্জাত কি কৰা হ'ব সংযোগ কৰা হ'ব এটো সমান্তৰাল সজ্জাত সংযোগ কৰিলে তোমাৰ কি আহিব এটো মুঠ ৰুট কিমান আহিব 12 আহিব
ইয়াৰ পিছত তোমাৰ 3 নম্বৰ কোৱেশ্চনটো চোৱা ক্যালকুলেট দ্য কারেন্ট মানে ইয়াতে আমাৰ প্ৰবাহৰ মান ওলাবলৈ দিছে I in each 12 ohm lamp when lit যেতিয়া তোমাৰ কি কৰা হয় এটো 12 ওহমৰ ল্যাম্প বা চাকিটো তোমাৰ কি কৰা হয় জয়েন কৰা হয় তেতিয়া তোমাৰ ই কিমান আহিব এতে চোৱা যেতিয়া 12 ওহম মানে এতে বিভৱ দি আছে তোমাৰ 12 তো ওলাবলৈ দিছে কি আমাৰ কারেন্ট ওলাবলৈ দিছে তো আমি জানো V = IR তো ইয়াতে তোমাৰ I = কি হ'ব I = হ'ব V/R এতে তোমাৰ ভোল্টেজ দি আছে সব ভোল্টেজ দি আছে তোমাৰ 12 আৰু ৰেজিস্ট্যান্স তোমাৰ কিমান দি আছে এটো 12 দি আছে গতিকে এটো এনসার কিমান আহিব 1 এম্পিয়াৰ তো যেতিয়া তোমাৰ 12 ভোল্টৰ লগত ই কৰা হ'ব 12 ওহম ৰোধৰ লগত কানেকশন কৰা হ'ব তেতিয়া তাৰ প্ৰবাহ যাব কিমান 1 এম্পিয়াৰ বি নম্বৰটো চোৱা বি নম্বৰত কি কৈছে ইন ইচ 4 ওহম ল্যাম্প when lit আৰু যেতিয়া তোমাৰ 4 ওহমৰ ল্যাম্পৰ লগত এটো কি কৰা হয় কানেকশন কৰা হয় তো ইয়াতে চাও যেটো তোমাৰ বিভৱভেদ আছে হেটো তো সেম থাকিব এটো 12 ভোল্ট আৰু তোমাৰ ইয়াতে V = IR ওমৰ সূত্ৰ মতে তো ইয়াৰ পৰা I = কি হ'ব V/R হ'ব এটো V ৰ ভ্যালু দি আছে 12 আৰু ৰেজিস্ট্যান্স দি আছে কিমান 4 এটো ৰেজিস্ট্যান্স 4 দি আছে এটো কিমান আহিব 3 এম্পিয়াৰ হ'ব বুজি পালানে তো এই দুটাৰ आंसर হৈ গল এর পিছত তোমাৰ 4 নম্বৰ কোৱেশ্চনটো চা কি কৈছে শো মানে দেখুৱা উইথ ক্যালকুলেশন গণনা কৰি which type of lamp 4 ohm or 12 ohm has the higher power কোনটোৰ পাৱাৰ ইয়াতে কি আছে বেছি আছে তুমি হেতু কি কৰিব লাগে দেখুৱাব লাগে এতে চা প্ৰথমতে আমি চাম এটো 4 ওহমৰ ল্যাম্প যেটো আছে বা চাকি যেটো আছে হেতুৰ ক্ষেত্ৰত চাম আমি সকলে জানো যে P = কি হয় P = V²/R হয় P = V²/R তুমি এইটো ফৰ্মুলা ইয়াতে এপ্লাই কৰিব লাগিব এতে চোৱা তোমাৰ যদি 4 ওহম ল্যাম্পৰ লগত যেতিয়া কানেকশন কৰা হ'ব তেতিয়া তোমাৰ পটেনশিয়াল ডিফাৰেন্সটো দুটাৰ ক্ষেত্ৰত সেম থাকিব 12 আহিব এটা আহিব তোমাৰ 12 * 12 মানে তোমাৰ V² আছে নে তো V² মানে 12² মানে 12 * 12 আৰু ৰেজিস্ট্যান্স দি আছে কিমান 4 এটা তোমাৰ 12 12 গুণ হৈছে তোমাৰ 144 / 4 এটা তোমাৰ কিমান আহিব এটো আহিব তোমাৰ 4 * 1 4 এফালে 4 3 * 12 24 আৰু এফালে আহিব কিমান 4 6 * 24 এটা আহিব 36 আৰু ইয়াৰ ইউনিট আহিব কি ওয়াট তো তোমাৰ 4 ওহম ৰোধৰ ক্ষেত্ৰত ইয়াৰ যেটো ক্ষমতা হেতু কিমান হ'ব 36 ওয়াট হ'ব আৰু যেতিয়া তোমাৰ 12 ওহম কানেকশন কৰা হয় তেতিয়া হলে কি হয় চোৱা যেতিয়া আমি কি কৰিম এটো 12 ওহম যেটো ল্যাম্প আছে হেতু লম তেতিয়া তোমাৰ পাৱাৰ কিমান আহিব তো P = এটো V²/R এতে তোমাৰ V ৰ ভ্যালু কিমান আহিব সেম থাকিব মানে 12 * 12 আহিব আৰু এতে ৰুট কিমান আছে 12 তে 12 আৰু 12 কেনসেল যাব এতে থাকিব কিমান 12 আৰু এটো আহিব ওয়াট ইউনিট টু ওয়াট আহিব বুজি পালানে এটোৰ आंसर আমাৰ হৈ গল এর পিছত চোৱা 142 নম্বৰ কোৱেশ্চন চোৱা ইয়াতে কি কৈছে কোৱেশ্চনটো the diagram above is a symmetric diagram of a household circuit এটো কোনোবা এটা ঘৰৰ কানেকশন দিছে এটো সা এটো 1 নম্বৰত কানেকশন দিছে এটো A আৰু B এতে তোমাৰ এটো দি আছে এটো 1 নম্বৰ রুম হয় এটো দি আছে তোমাৰ 4 নম্বৰ এটো 2 নম্বৰ রুম এটো 3 নম্বৰ রুম আৰু এটো হৈছে 5 নম্বৰ রুম আৰু ইয়াতে তোমাৰ এনেকে কি কৰা আছে কানেকশন দিয়া আছে এটো এনেকে কানেকশন দিয়া আছে তাৰ পিছত কি কৈছে সা দি হাউস shown in the above diagram has 5 usable spaces where electrical connections are made এতে তোমার 5টা পয়েন্ট আছে যত তোমার কি করা যাব বিদ্যুৎ কানেকশন দিয়া যাব for this house এই ঘৰৰ ক্ষেত্ৰত the main have voltage of 220 volt এটো তোমার টোটাল বিভব দিয়া আছে তোমার 220 volt and the net current coming from the mains is 22 ampere আৰু তোমাৰ এতে কারেন্ট দিয়া আছে কিমান 22 ampere দিয়া আছে তেতিয়া হলে তুমি आंसर কৰিব লাগে সো what is the mode of connection to all the spaces of the house from the mains তেতিয়া হলে এটো যেটো আমাৰ মুখ্য তোমাৰ শক্তিৰ যোগান প্ৰণালী আছে হেতুৰ লগত আমি কেনেকে কানেকশন কৰিলে
তোমাৰ কি হ'ব গোটেইখিনি স্পেচ কাভাৰ হ'ব সেইটো আমাৰ লাগে তো এই ক্ষেত্ৰত আমি কি কৰিম সকলো ক্ষেত্ৰতে তোমাৰ যেটো এ নম্বৰ যেটো এনসাৰ লিখিবা হেতু তোমাৰ কি আহিব সকলো স্থানৰ বাবে তোমাৰ কি কৰিব লাগিব সমান্তৰাল সজ্জাত সংযোগ কৰিব লাগিব সমান্তৰাল সজ্জাত সংযোগ কৰিব লাগিব সমান্তৰাল সজ্জাত সংযোগ কৰিলে তোমাৰ কি হয় সৰ্বনিম্ন আর রুট পোৱা যায় যত তোমার প্রতিটো ক্ষেত্রতে তোমার রুট কি হব সমানভাবে ডিভাইড হৈ যাব এই কারণে আমি প্রথমতে কি কৰিম গোটেই এটা সমান্তৰাল সজ্জাত সংযোগ কৰিম এর পিছৰ প্ৰশ্নটো চোৱা এর পিছৰ তোমাৰ এটো বি নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা এতে স্পেসেস 5 and 4 have the same resistance মানে 5 নম্বৰ স্থান আৰু 4 নম্বৰ স্থানত তোমাৰ কি আছে একে রুট আছে আৰু স্পেস 3 and space 2 have respective resistance of 20 ohm and 30 ohm এটা সা 5 ohm আৰু 4 ohm ক্ষেত্ৰত তো রুট তোমাৰ সেম আছে আৰু তোমাৰ 3 নম্বৰ ক্ষেত্ৰত তোমাৰ রুট আছে 20 ohm আৰু তোমাৰ 2 নম্বৰ যেটো স্থান আছে হেতুৰ কাৰণে রুট আছে তোমাৰ কিমান 30 ohm এইখিনি দিয়া আছে space 1 has a resistance double of that space 5 আৰু যেটো 1 আছে space 1 হেতুৰ যেটো তোমার কি আছে রুট আছে যেটো 5 নম্বৰ আছে হে 5 নম্বৰৰ কি গুণ আছে তোমার ডাবল আছে মানে এটো কি হ'ব 2 ইনটু ইয়াতে 5 নম্বৰৰ যেটো ৰেজিস্ট্যান্স আহিব হেতুৰ কি হ'ব সমান হ'ব দুই গুণ বুলি কৈছে হোৱাট ইজ দা নেট ৰেজিস্ট্যান্স ফৰ স্পেস 5 তেতিয়া হলে এই যেটো 5 নম্বৰ যেটো স্থান আছে হে 5 নম্বৰ স্থানৰ মুঠ রুট কিমান হ'ব হেতু আমাৰ ওলাব লাগে তো ইয়াতে চোৱা আমি এই ক্ষেত্ৰত কি কৰিম এতে চোৱা তোমাৰ 1 নম্বৰ স্থানৰ কাৰণে রুট আছিল কিমান 2 ওম এটো হ'ব তোমাৰ 2 ওম 2 নম্বৰ স্থানৰ বাবে কিমান আছিল 2 নম্বৰ স্থানৰ বাবে আছিল তোমাৰ 30 ওম আৰু তোমাৰ 3 নম্বৰ স্থানৰ বাবে কিমান আছিল 20 ওমৰ রুট আছিল আৰু তোমাৰ প্ৰবাদী আছিল কিমান টোটাল প্ৰবাদী আছে 22 ওম আৰু তোমাৰ বিভৱবেদ দি আছে তোমাৰ 220 ভোল্ট এতিয়া চোৱা যেহেতু আমি সমান্তৰাল সজ্জাত সংযোগ কৰিম গতিকে সমান্তৰাল সজ্জাত সংযোগ কৰিলে ইয়াৰে তোমাৰ রুট কিমান আহিব এটা আহিব 1/r ইকুয়াল টু কি আহিব 1/r1 প্লাস 1/r2 প্লাস 1/r3 প্লাস 1/r4 প্লাস 1/r5 হয়নে এতিয়া তুমি গুটেকেটাৰ ভ্যালু বহাই দিয়া গুটেকেটাৰ ভ্যালু বহাই দিলে এটো কি আহিব এটো আহিব তোমাৰ 1 নম্বৰত আছিল কি স্যার 2r ওম আছিল কাৰণ ইয়াতে তোমাৰ 2 গুণ বুলি কৈছিল না এটো ডাবল অফ দ্যাট 5 ওম এই কাৰণে তোমাৰ ইয়াতে 2 ওম আহিছে মানে এটা আহিব 1/2r প্লাস এটো r2 আছিল তোমাৰ 1/30 প্লাস এটো আছিল 1/20 আৰু তোমাৰ ইফালে r4 এটো হ'ব তোমাৰ 1/r প্লাস এটো আহিব কিমান 1/r এতিয়া তুমি গুটেই কেটাৰ এলসিয়াম ললে ইফালে তোমাৰ 20 আৰু 30 আছে এটো 60 আহিব আৰু ইয়াতে এটা r আহিব ইয়াতে r আছে গতিকে ইয়াতে r আছে গতিকে এটো r টো কমন আহি যাব এতিয়া তোমাৰ ওপৰত থাকিব কিমান ইফালে আছে তোমাৰ 30 এটো 30 ৰে ডিভাইড কৰিলে এটো তোমাৰ 30 আহিব তো আহিব তোমাৰ 30 প্লাস ইফালে দুইবাৰ যাব 30 60 ভিতৰত দুইবাৰ আছে গতিকে এটো দুইবাৰ যাব আৰু ইফালে আহিব r প্লাস এটো তোমাৰ তিনিবাৰ আছে গতিকে তোমাৰ যাব তিনিবাৰ আৰু ইফালে তোমাৰ আহিব 60 প্লাস 60 এতিয়া তোমাৰ এইখিনি ক্যালকুলেশন কৰা এটো আছে তোমাৰ 60r ইফালে আৰু ওপৰত কিমান আহিব ওপৰত আহিব এটো 30 এটো 60 120 150 মানে 150 প্লাস ইফালে আছে 2 আৰু 3 5 এটো 5r এতিয়া তোমাৰ চা এটো তোমাৰ ইকুইভ্যালেন্ট লাবলৈ দিছে তো এটো তোমাৰ যদি r যদি আমি ইফালে ৰাখি দিও এটো উলটি যাব মানে উলটি গলে এটো কি আহিব 60r ডিভাইডেড বাই ইফালে আহিব তোমাৰ 150 প্লাস 5r তারা হি যাব এতে তোমাৰ কিমান আছিল টোটাল ভ্যালুটো আমাৰ দিয়া আছিল কিমান এটো দিয়া আছিল তোমাৰ 220 আৰু ইফালে দিয়া আছিল কিমান 22 এটো বহাই দে ইতে ক্রস মাল্টিপ্লিকেশন কৰা এতে তোমাৰ ইয়াতে আহিব এটো তোমাৰ 10 টাইম যাব ইকুয়াল টু 10 হ'ব তো ইফালে আহিব এটো ক্রস মাল্টিপ্লিকেশন কৰিলে
এফালে থাকিব তোমাৰ 60R এফালে আহিব 10 এটা আহিব 150 প্লাস 5R হয়নে ইয়াৰ পিছত মই ইয়াতে কৰি দিছো চা এখিনিৰ ক্যালকুলেশন এতে তোমাৰ এটো কিমান আহিব এটো তোমাৰ এটো 60 ইফালে আহিব 6 হয়নে এটো যদি আমি ইফালে লৈ আহো এটো হৰণ হৈ যাব মানে এটো আহিব 10 ক যদি 60 ৰে হৰণ কৰো এটো কি আহিব 6R is equal to এফালে থাকিব 150 প্লাস 5R এফালে তোমাৰ এটো ইফালে লৈ আহা তো R এটো আছে 6R ইফালে আছে 5R এটো ইফালে নিলে মাইনাস হ'ব তো R থাকি যাব এটা আহিব কিমান 150 এটো आंसर মানে রোধ আহিব তোমাৰ কিমান 150 ওম আমাৰ কি আহিব রোধ আহিব এর পিছত 80 নম্বৰ প্ৰশ্নটো চাইতে কি কৈছে হোৱাট ইজ দা কারেন্ট ইন স্পেস 3 এটা কারেন্ট লবলৈ দিছে তো আমি জানো I ইজ ইকুয়াল টু কি হ'ব B বাই R হ'ব এতে তোমাৰ V ভ্যালু দি আছে 220 আৰু তোমাৰ এটো 3 নম্বৰ যেটো স্পেস আছিল 3 নম্বৰ স্পেসত তোমাৰ রুট কিমান আছিল রুট আছিল তোমাৰ 20 হয়নে তো ইফালে 0 আৰু 0 ক্যান্সেল যাব আৰু ইফালে তোমাৰ 11 আহিব এটো আহিব 11 এম্পিয়ার এর পিছত ডি নম্বৰ কোশ্চন কি কৈছে সো হোৱাট শুড বি প্লেসড বিটুইন দা মেইন কানেকশন এন্ড দা রেস্ট অফ দা হাউস ইলেকট্রিক্যাল অ্যাপ্লায়েন্সেস টু সেভ देम फ्रॉम एक्सीडेंटल हाई इलेक्ट्रिक কারেন্ট এটো কি কৰিব লাগিব হোৱাট শুড বি প্লেসড বিটুইন দা মেইন কানেকশন আৰু তোমাৰ যিখিনি বাকি আছে সেই কানেকশনৰ ক্ষেত্ৰত তুমি কোনটো সজলি এপ্লাই কৰিবা যত তোমাৰ কি হ'ব হাই ভোল্টেজৰ ক্ষেত্ৰত তোমাৰ এটো কি কৰিব এক্সিডেন্টৰ পৰা তোমাক বচাব পাৰে তেতিয়া হলে এটো আমি কি কৰিম আৰ্থিং সিস্টেম আমি ইয়াতে এপ্লাই কৰিম আৰ্থিং সিস্টেম মানে যেটো তোমাৰ কি বুলি কয় ভূমি সংযোগ বুলি কয় তো ভূমি সংযোগ কৰাৰ লগে লগে তোমাৰ যদি হঠাতে যদি বুজন পৰিমাণ অৰ্থাৎ লোড যদি ইয়াৰে বাঢ়ি যায় বা ইয়াৰে যদি তোমাৰ প্ৰবাহৰ মান হঠাতে বাঢ়ি যায় তেতিয়া হলে তোমাৰ ভূমি সংযোগে ইয়াৰ পৰা কি কৰিব ৰক্ষা কৰিব বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল তোমাৰ এটোৰ आंसर আৰু অহা ভিডিওটোত আমি আলোচনা কৰিম চেপ্টাৰ 13 এনেকে তোমাৰ গোটেইকেইটা চেপ্টাৰৰ স্যাম্পল কোশ্চেন পেপাৰৰ যিখিনি তোমাৰ কোশ্চেন আছে গোটেইখিনি আলোচনা কৰিম তাৰ পিছতে তোমাৰ লং কোশ্চেন আলোচনা কৰিম আৰু এটা কথা তোমালোকৰ ম্যাথছৰ কাৰণে চেপ্টাৰ ওয়াইজ এমসিকিউ দিয়া হৈ আছে তোমালোকে প্লেলিস্ট বনোৱা আছে প্লেলিস্টত গৈ ভিডিওবোৰ চাই লবা যিবোৰ তোমাৰ ভিডিও বা যিবোৰ এমসিকিউ তোমালোকৰ পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় লং কোশ্চেন আলোচনা কৰা হ'ব ম্যাথছৰ কাৰণে তোমালোকে ৰেগুলাৰলি ভিডিওবোৰ চাই থাকিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ আকৌ লগ পাম তোমাৰ চেপ্টাৰ 13 লৈ